বহুতো ইউটিউব চেনেলত দি আছে আৰু ষ্টুডেণ্টছে মোক মেছেজ কৰি সুধি আছিলে যে 11 তাৰিখে ৰিজাল্ট দিব নেকি আৰু সেবাৰ পৰা ইয়াৰ ৰিগাৰ্ডিং এটা ইংগিতটো দিয়া হৈছে তো কি ইংগিত দিয়া হৈছে হেতু ডিসকাস কৰিম আৰু ওলাইছে যে বহুতো ষ্টুডেণ্টছ এবাৰ পাস হৈ যাব তো কিমান পাৰ্সেন্ট ষ্টুডেণ্ট আসলতে পাস হৈছে সেই কথাটো আজি ডিসকাস কৰিম তো আজি এই ভিডিওটো সম্পূৰ্ণ চাবা আজি দিনটোত কি হ'ল গুটেখিনি আপডেট তোমালোকে এটা ভিডিওতে পাই যাবাগৈ তো কি এনেকুৱা ইংগিত দিয়া হৈছে সেবাৰ পৰা যাৰ ফলত বহুতে কৈ আছে যে ৰিজাল্ট দিব বুলি হেতু হৈছে সেবাৰ ৱেবছাইটটো আজি ক্ৰ্যাশ হৈছিল তো যেতিয়া সেবাৰ ৱেবছাইট ক্ৰ্যাশ হয় 2024 চনত তেনেকুৱা হতে ৰিজাল্ট দিছিলে পিছদিনা তাৰছত 2023 তো তেনেকুৱা হোৱাৰ পিছদিনা ৰিজাল্ট দিছিলে তো হেতু কাৰণে বহুত চেনেলে কৈ আছে যে ৰিজাল্ট দিব আৰু হেতৰ এক্সপেৰিয়েন্সতে কৈছে আৰু ষ্টুডেন্ট বিলাকেও সেই কাৰণে মোক মেছেজ কৰি আছিল তো কথাটো হ'ল যে আজি যেহেতু ৱেবছাইটটো ক্ৰ্যাশ হৈছে তেনেহলে কাইলৈ ৰিজাল্ট দিব নেকি তো ইয়াতে তোমালোকে বুজিব লাগিব ৱেবছাইট ক্ৰ্যাশ হোৱাৰ আৰু দুটা ৰিজন থাকে এটা হৈছে টু মেনি ভিজিটৰ্স আৰু এটা হৈছে ওভাৰলোড কেতিয়া হয় যেতিয়া ইনফৰমেশন বেছিকৈ এড কৰি দিয়া হয় আৰু ৱেবছাইটটো তেতিয়া মানে হ্যাং হৈ যায়গৈ তো যেহেতু ৰিজাল্ট যদি গুটেখিনি এড কৰিব লগা হৈছে সেবাই ৱেবছাইটত তেনেহলে ৱেবছাইটটো হ্যাং হৈছে নেকি তাকে লৈ বহুত মানুহে ভিডিওছ বনাই আছে তো সোৱা হেতু কিন্তু ক'ব নোৱাৰি কাৰণ বহুত মানুহে যোৱাকালি তোমালোকৰ সেবাৰ ৱেবছাইটত ভিজিট কৰিছিল যাৰ ফলত লোড বহুত বাঢ়ি গৈছিল গৈ তো হেতু এটা ৰিজন হ'ব পাৰে যেহেতু বেছিকৈ ট্ৰাফিক হৈছে সেই কাৰণে ৱেবছাইটে লোড ল'ব পৰা নাই তো ইয়াত আমি ক'ব নোৱাৰো কোনটো কাৰণত হ্যাং হৈছে হয়তো বহুত মানুহে সোৱা কাৰণে হ্যাং হ'ব পাৰে এনেকুৱা নহব পাৰে যে সেবাই ডাটাটো ভৰোৱা কাৰণে হ্যাং হৈছে তো ৱেবছাইটটো কেতিয়াৰ পৰা কেতিয়ালৈ ক্ৰ্যাশ হৈছিল সোৱা ৰাতি তোমালোকৰ ক্ৰ্যাশ হৈ গৈছিল 9 এপ্ৰিলতে তো যেহেতু কোৱা হৈ আছিল যে 10 এপ্ৰিলৰ ৰিজাল্ট দিব বুলি বিভিন্ন চেনেলত আৰু মানুহবিলাকে ভিজিট কৰি আছিল যাৰ ফলত ৱেবছাইটটো ক্ৰ্যাশ হৈ গৈছিল গৈ আৰু আজি ৰাতিপুৱা ওপেন হৈ থকা নাছিলে তোমালোকৰ 2টা বজালৈ তেনেকুৱাই হৈ আছিল তাৰ পিছত আকৌ ভাল হৈ গ'লগৈ তো এতিয়া যদি তোমালোকে সাৰ্চ কৰা তেনেহলে ৱেবছাইটটো ওপেন হ'ব তো ইয়াৰ বেচিছতে যেহেতু কৈ থকা হৈ আছে যে এপ্ৰিল 11 তাৰিখে ৰিজাল্ট দিব তো হেতু কিন্তু সম্পূৰ্ণভাৱে শুদ্ধ নহয় ৰিজাল্ট তোমালোকৰ নিদিবও পাৰে আৰু ৰিজাল্ট নিদে আৰু এটা ডাঙৰ কাৰণ হ'ব পাৰে হেতু হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু একিদিন অসমত নাই তো তেওঁ নাথাকৈ আকৌ ৰিজাল্টটো দিব জানো তো হেতু এটা ডাঙৰ কোৱেশ্চন হৈ আছে যাৰ ফলত ৰিজাল্টটো নিদিয়াৰ মেক্সিমাম চান্স আছে আৰু তোমালোকে একিদিন টুইটো পাবা তো টুইট বিলাকো সাৱধান হ'বা আধাদি টুইট তোমালোকৰ ফেকে থাকে ৰিয়েল টুইটটো পাব কাৰণে তোমালোকে টুইটাৰটো ডাউনলোড কৰি ৰাখিবা তাত যদি পোৱা তেনেহলে হেতুহে সঁচা টুইট হয় আৰু তোমালোকে যদি ভয় খাই আছা ৰিজাল্ট কি হ'ব তেনেহলে আমি আপলোড কৰা এই ভিডিওটো চাবা তো এটো আজি আপলোড কৰিছিলো ইয়াত কোৱা হৈছে যে কিয় তোমালোকে ভয় খাব নালাগে কাৰণ কপি চেকিং কেনেকৈ হয় তোমালোকে তাত জানিলে অকমান কনফিডেন্সটো পাবা কাৰণ বহুত ষ্টুডেন্টছে এনে ভয় খাই থাকে আৰু এটা বস্তু বৰকৈ ওলাইছে এবাৰ যে কিমান পাৰ্সেন্টেজ ষ্টুডেন্ট এবাৰ পাস হৈছে তো হেতু বহুত চেনেলত দি আছে কোনবাই কৈ আছে 100% পাস হৈছে এবাৰ সকলো পাস হৈ যাব কিছুমানে কৈ আছে 90% ষ্টুডেন্টছ এবাৰ পাস হৈছে তো যদি সঁচা কথাটো কও তেনেহলে প্ৰতি বছৰে 75% ষ্টুডেন্ট পাস হয় মানে বাকি 25% কিন্তু ফেল হৈ যায় তো বহুতে এটো বাতৰি পায় ভয় খাই আছে তো এটো তোমালোকে ভয় খাব নালাগে হয় এটো যদিও ৰিয়েল ডাটা ওপৰতে তোমালোকক দেখাইছে তো ইয়াত কোনটো পাৰ্সেন্টেজ দেখুৱা হয় যিমান ষ্টুডেন্টছে ৰেজিষ্ট্ৰেচন কৰে আৰু যিমানৰ ৰিজাল্ট আহে তো বহুত এনেকুৱা ষ্টুডেন্ট থাকে যোনে ৰেজিষ্ট্ৰেচন কৰি পিছত এক্সামে নিদিয়ে তো হয় শুনি আচৰিত লাগিব পাৰে কিন্তু বহুত এনেকুৱা ষ্টুডেন্ট আছে যোনে একদম নপঢ়ে গোটে বছৰটোৱে ক্লাছ নকৰে তো তেনেকুৱা ষ্টুডেন্টটো কাউন্ট হয় আৰু বহুত ভিতৰৰ জায়গাত থাকে তো তোমালোকে ইমানটা চিন্তা কৰিব নালাগে মেক্সিমামে পাস হৈ যাবা যিমান আজি এই ভিডিওটো চাই আছা তো ভিডিওটো যিমান পাৰ তোমালোকে শেয়াৰ কৰিবা ইমান ভয় খাই নাথাকিবা আৰু যদি ভয় লাগি আছে ৰিজাল্টৰ কাৰণে তেনেহলে পিন কমেন্টত এটা ভিডিও দিয়া হৈ আছে হেতু তোমালোকে চাই থৈ দিবা আৰু যিসকলে এতিয়ালৈ WhatsApp চেনেলত জয়েন কৰা নাই সোনকালে জয়েন কৰা তাত সকলো ধৰণৰ আপডেটছ পাই থাকিবা আৰু অকমান আগতীয়াকৈ বস্তুখিনি গম পাই যাবা লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো আহি যাব হেতু ফলো কৰি ৰাখিবা আৰু মোষ্ট ইম্পৰ্টেন্ট চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা লগৰবোৰকো শ্বেয়াৰ কৰা